نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু মক্কী যুগৰ প্ৰথম ফালে নাজিল হোৱা সূৰা নং 111 আয়াত 5 মক্কী সূৰা লাহাব লাহাব মানে জুইৰ লেলিহান শিখা। এই সূৰাৰ আৰু দুটা নাম আছে, এটা হ'ল সূৰা তাব্বাত। তাব্বাত মানে ধ্বংস, আৰম্ভণিতে শব্দটো আছে, আৰু আনটো নাম হ'ল মাছাদ। মাছাদ মানে পকোৱা ৰছী। সূৰাটোৰ শেষ হৈছে এই শব্দটিলৈ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। তাব্বাত ইয়াদা আবি লাহাবি ওয়া তাব মা আগনা আনহু মালুহু ওয়া মা কাসাব সায়াসলা নারান যাতা লাহাবি আমরাতু হাম্মালাতাল হাতাব ফি জিদিহা হাবলুম মিন মাসাদ। মাছাদ দিকে কৈছে। সূৰা আৰম্ভণিতে আবু লাহাবৰ দুখন হাত ধ্বংস হোৱাৰ অভিশাপ বৰ্ণনা কৰা হৈছে। দুই হাতৰ মাধ্যমেদি তেওঁ পুৰা সত্তা আৰু বা ক্ষমতাক বুজাইছে। আৰবৰ এটা ৰীতি হ'ল, সিহঁতে যিমানে যি নকৰক লাগে নিজৰ গোত্ৰক মানুহক সেইজনক নিৰাপত্তা দিবই। অন্য বাহিৰা মানুহক সেইজনক কেতিয়াও তুলি নিদিয়ে। ইয়াৰ লগতে আৰু এটা বিষয় প্ৰচলন আছিল, বাপেকৰ মৃত্যু হলে চাচায়েকে হ'ব তেওঁৰ অভিভাৱক। নবীজীৰ আচল চাচায়েক আবু লাহাব, কিন্তু তেওঁ কষ্ট অতিশয্য কৰাত পিছ হুকা নাছিল। ৰাছূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামত বহুত অত্যাচাৰ কৰিছিল। এদিন ৰাতিপুৱা নবীজীয়ে চাফা পাহাৰত উঠি চিঞৰি চিঞৰি তেওঁৰ গোত্ৰৰ মানুহবিলাকক মাতিলে। সকলোৱে যিমান সোনকালে পাৰে সিমান সোনকালে চাফা পাহাৰৰ ফালে আহিলে। তেতিয়া নবীজীয়ে তেওঁলোকক উদ্দেশ্য কৰি ক'লে, এই পাহাৰৰ পিছত তোমালোকৰ শত্ৰু লুকাই আছে। হঠাৎ তোমালোকৰ আক্ৰমণ কৰিব। মোৰ এই কথা তোমালোকে বিশ্বাস কৰিছানে? সকলোৱে একেষাৰে ক'লে, হয়, আমি বিশ্বাস কৰিছো। তেতিয়া তেওঁ ক'লে, তেতিয়াহ'লে মই তোমালোকক সতৰ্ক কৰি দিছো, সন্মুখত কঠিন শাস্তি আছে। এই কথা শুনি আবু লাহাবৰ খং ক'ব নোৱাৰা হৈ গ'ল। তেওঁ ধ্বংস হওক, এই কথা ক'বলৈ তুমি আমাক মাতিছিলানে? আল্লাহে তেওঁক সেই অভিশাপ দিলে। কিয়ামতলৈকে মুছলমানসকলে সূৰা লাহাব পঢ়িব আৰু আবু লাহাবৰ ওপৰত এই অভিশাপ পৰি থাকিব। মনত ৰাখিব, অভিশপ্ত ব্যক্তি অৰ্থ, সম্পদ, দল, ক্ষমতা একোৱেই কামত নাহে। ধ্বংসৰ বাহিৰে কোনো পথ খোলা নাযায়। আবু লাহাব ৰছুলৰ সৈতে শত্ৰুতা পোষণ কৰিলে। তেওঁ নিজকে বৰ ডাঙৰ বুলি ভাবিলে। এই শত্ৰুতা আৰু অহংকাৰে তেওঁৰ নিজৰ ধ্বংস মাতি আনিলে। আল্লাহে তেওঁক লানত দিলে। আবু লাহাবৰ পত্নীয়েও ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰোধিতা কৰাত আবু লাহাবৰ সহযোগিতা কৰিছিল। সেয়েহে কিয়ামতৰ দিনা আবু লাহাবৰ পত্নীৰ ডিঙিত পকোৱা ৰছী থাকিব, অৰ্থাৎ ভীষণ অপমানে তেওঁক আগুৰি ধৰিব। এই সূৰাৰ মূল চৰিত্ৰ আবু লাহাব। সহযোগী কৰিছে তেওঁৰ পত্নী। ইয়াৰ পৰা আমি শিকিলো, আমি ব্যক্তিগতভাৱে বেয়া কাম নকৰো আৰু কোনো ধৰণৰ বেয়া কামৰ সহযোগিতাও নহওঁ।
বেয়া কাম এৰিব নোৱাৰিলে আল্লাহৰ পৰা সহায় বিচাৰক, কাৰণ অত্যাচাৰীক সহায় সমৰ্থন দিলে পৰকালত আমি তাৰ ফল ভোগ কৰিব লাগিব। এইখিনিতে কৈ থওঁ যে আমাৰ মাজত এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত আছে, পৰিয়ালৰ কোনো এজনে যদি হাফিজ বা আলিম হয়, আনে ভাবে, মানুহে কয় সেইজনৰ মাধ্যমেদি পৰিয়ালৰ বাকী সদস্যই নাজাত পাব কিয়ামতৰ দিনা। এইটো এটা অন্তঃসাৰশূন্য চিন্তা। নিজ কৰ্ম ভাল নহলে কিয়ামতৰ দিনা কোনো কাৰো কামত নাহিব। তেজ মানুহৰ আত্মীয় সম্পৰ্ক নহওক কিয়, প্ৰত্যেকে নিজক লৈ ব্যস্ত থাকিব। আবু লাহাব আছিল ৰসুল সাল্লাল্লাহু আলাইহি ইছলামৰ নিজা চেঁচায়েক। জাহান্নামৰ ভয়ানক শাস্তিৰ সন্মুখীন হ'ব লাগিব আবু লাহাবে। বুজিবৰ বাবে বাৰে বাৰে পঢ়ক। আৰু এটা কথা মনত ৰাখিব, আমাৰ পৰিয়ালৰ মাজত যিমান খামখিয়ালি বিচ্ছিন্ন বিচ্ছেদ এইবিলাক আদি হয়, সদায় নিজৰ মানুহৰ পৰা হয়। অন্য মানুহৰ কাৰ ইমান সময় আছে কাৰ পিছত ধৰিবলৈ। গতিকে নিজৰ মানুহৰ পৰা সদায় সাৱধান থাকিব আৰু সহায় সহযোগিতা ভাল ভাৱত কৰিব, কাৰণ কোনো কাৰো সম্পৰ্কত নাহিব। ইমান আৰু আমলেই নিৰ্ধাৰণ কৰিব আমাৰ পৰিণতি। এই কথা উল্লেখ আছে মুছলিম হাদিছৰ 2566 আৰু ইবনে মাজা 4143 নং হাদিছত। আপোনালোকে চাব পাৰে। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।